নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সাগৰিকা আহিছো বাতৰিৰ মাজলৈ আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি ৰাজ্যজুৰি উদযাপন হ'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস শিল্পী কবি সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ চিত্ৰকৰ অভিনেতা আৰু মুক্তিযুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আজিৰ দিনটোতে এগৰাকী বিপ্লৱী শিল্পীৰ মৃত্যু তিথিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী আজি 20 জুন বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি ৰাজ্যজুৰি উদযাপন কৰা হ'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস শিল্পী কবি সাহিত্যিক নাট্যকাৰ সংগীতজ্ঞ নৃত্যবিদ চিত্ৰকৰ অভিনেতা আৰু মুক্তিযুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আজিৰ দিনটোতে সমগ্ৰ অসমজুৰি তেখেতৰ শিল্পী সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 20 জুন দিনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত মুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক প্ৰতিভাক সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1949 তামিলনাডুৰ কাল্লাকুৰিচিত অঘটন বিষাক্ত সুৰা সেৱন কৰি 32 জনকৈ লোকৰ মৃত্যু গুৰুতৰভাৱে অসুস্থ হৈছে 60 গৰাকীকৈ লোক আৰু নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আহি পৰিছে বিষাক্ত সুৰা বিক্ৰেতা কে কান্নুকুট্টিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ব্যৱসায়ীজনৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা জব্দ কৰা হৈছে 200 লিটাৰ সুৰা আমি এই মুহূৰ্তত জনাই আছো তামিলনাডুৰ কল্লাকুৰিচিত অঘটন বিষাক্ত সুৰা সেৱন কৰি 32 জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে আৰু গুৰুতৰভাৱে অসুস্থ হৈছে 60 গৰাকীকৈ লোক আৰু নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে আৰু বিষাক্ত সুৰা বিক্ৰেতা কে কান্নুকুট্টিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু ব্যৱসায়ীজনৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে প্ৰায় 200 লিটাৰ সুৰা ভেৰগাঁৱৰ নালাপাৰাত শোকাবহ ঘটনা ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতে পুনৰ ভেৰগাঁৱৰ নালাপাৰাত নালা নদীৰ বুকুত উদ্ধাৰ এটা প্ৰকাণ্ড 60 বছৰীয়া মৃত বন্যহস্তী বৰ্তমানেও জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া উপস্থিত হয় ঘটনাস্থলীত ভেৰগাঁৱৰ নালাপাৰাত শোকাবহ ঘটনা ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতে পুনৰ ভেৰগাঁৱৰ নালাপাৰাত নালা নদীৰ বুকুত উদ্ধাৰ এটা প্ৰকাণ্ড 60 বছৰীয়া মৃত বন্যহস্তী বৰ্তমানেও জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া ঘটনাস্থলীত উপস্থিত হয় আনহাতে একে নিশাই ডিমাকুছিৰ বগৰীতলত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি বাতি খাই নষ্ট কৰে বন্যহস্তীৰ দলে হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি লবৰাম বড়োৱে বন বিভাগ আৰু অসম চৰকাৰলৈ সংবাদ মাধ্যম যোগে বিশেষ আহ্বান জনায় নালা নদীৰ ওচৰত এটা হাতী ডেড বডি ইয়াত পৰি আছে আৰু এইটো নেচাৰেলি ডেড খোৱা যাব আৰু 50+ এইটো কিবা ইনজুৰি কিবা এটা ইনজুৰি আছে তেনেকৈ দেখা যায় এক সপ্তাহমান আগত এটা হাতী পোৱালি এৰি থোৱা আমি পাইছিলোঁ এইটো ৰেস্কিউ চেণ্টাৰতে দিয়া হৈছে আমি ভাবিছোঁ এই হাতী পোৱালিৰ মা হ'ব পাৰে এই কিবা হয়তো জন্ম হোৱাৰ পিছৰ পৰা কিবা এটা প্ৰব্লেম হৈ পেলাই তেনেকৈ মানে আজি তেনেকৈ কিবা বেমাৰ হৈ মৰিব লগা হৈছে যেন লাগে তাৰমানে হাতী পোৱালিটো আমাৰ ঠেংকি বস্তি SSB কেম্প ওচৰত আমি পাইছিলোঁ ৰেস্কিউ কৰা হৈছিলে
অসম চৰকাৰৰ এনেকুৱা ব্যৱস্থা নাই নেকি যি হাতী ইয়াত তেনেকৈ হোৱা নাই বৰ্তমানলৈকে, কিন্তু বাকী জেগাবোৰত আমি কৰি আহিছে। আৰু ইয়াৰে কিবা যদি আমি হাতী ইঞ্জৰি তেনেকৈ দেখা যায়, তেতিয়া আমি হাতীটো ট্ৰেংকুলাইজ কৰি পেলাই তেনেকৈ ব্যৱস্থাটো কৰা হয়। এতিয়া পষ্টমৰ্টম কৰিব, পষ্টমৰ্টম কৰাৰ পিছত ডিছপ'জ কৰা যায়। এইটো আহে কাৰণ খাদ্য সন্তানত আহে বুলি আমি বিশেষকৈ আমি ভাবিব লাগিব, কাৰণ খাদ্য কমি গৈছে জংঘলৰ মাজত, সেইকাৰণে হাতী ওলাই আহে। আৰু পানী কিছুমান পানীও সমস্যা থাকে, পানীৰ কাৰণে ওলাই আহে। যিখিনি কিছুমান কৰা হৈছিলে যোৱা বছৰে এটা হাতী খোৱা তেনেকৈ বস্তু আমি কিবা এটা প্ৰজেক্ট কৰিছিলে ননাই কালিংদৰা আৰেবত, তেনেকৈ আমি ব্যৱস্থাটো সময়ে সময়ে কৰি আছে। খুব মানে দুখ লগা কথা, নলা নদী জাউৰিগুচি গাঁৱৰ ওচৰত 1 নম্বৰ নালাপাৰা এই নদীত আমি ৰাতিপুৱা ভাগত আমি খবৰ পাইছিলোঁ মানে এটা হাতী মৃত্যু ঘটা বুলি। তো আমি জাগাত এতিয়া আহিলোঁ, জাগাত চাই গম পালোঁ এটা মানে মাইকী হাতী তেনেকুৱা মৃত্যু হৈ পৰি আছে। আৰু সেইটো দেখা পাই আমি খুব দুখ লাগিছে। মানুহবিলাকৰ যিটো সন্দেহ, হয়তো যোৱা ৰাতিত এই ঘটনাটো হৈছে, মানে জাউৰিগুচি গাঁৱৰ কেইজনমান লোকে ইফালে আহিছিলে, তাৰপিছত ৰাতিত দেখা পাইছে তেওঁলোকে। আৰু তেওঁলোকে কোৱা মতে মানে হয়তো আজি ৰাতিত নাইবা মানে যোৱা ৰাতিত এই ঘটনাটো হৈছে বুলি তেওঁলোকে কৈছে, সঠিকভাৱে ক'ব পৰা নাই। কিন্তু অত্যন্ত দুখ লগা, মানে সন্দেহ কৰিছে বহুতজনে, মানে হাতীটোৰ হয়তো বেমাৰ হৈছিলে আৰু বেমাৰ হৈ তেনেকুৱা হয়তো মৃত্যু ঘটিব লগা হ'ল। ইয়াত কোনো মানে তেনেকুৱাকৈ বাহিৰৰ পৰা মাৰা তেনেকুৱা একো আমি নিচান বা চিন দেখাবলৈ পোৱা নাই। গতিকে আমিও এইটোৱে সন্দেহ কৰিছোঁ মানে বেমাৰ হৈছিলে আৰু বেমাৰ হৈ ফালে মানে তেনেকুৱাই মৃত্যু মানে হৈছে। গম নাপাওঁ, মানে ফৰেষ্টাৰবিলাক আহিছে, আমাৰ ৰেঞ্জাৰ আহিছে, DFO ছাৰ আহিছে, তেওঁলোকেও সেইটো মানে হয়তো গম পোৱা নাছিলে, আগৰ পৰা বেমাৰ বুলি তেনেকুৱা গম পোৱা নাই। এতিয়া ডক্টৰ আহি আছে, তেওঁ চালে আমি গম পাম সঁচাকৈ কি হৈছিলে। মানে ভাৰত মানে ভূটান সীমান্তৰ ওচৰতে আছে, পাহাৰ ওচৰত আছে আৰু নদী আছে, সেইটোৰ কাৰণে তেওঁলোকে খাদ্যৰ কাৰণে ওলাই আহে। আৰু নিশ্চয় ৰাতিত অহা মানে খাদ্যৰ কাৰণে অহা বুলি আমি ভাবিব পাৰোঁ। কিন্তু আগে পিছে কি হৈ আছিলে, এতিয়া সন্দেহ কৰা মতে বেমাৰ হৈ আছিলে, আৰু সেইটোৰ কাৰণে হয়তো সেইটোও ক'ব পাৰি, হয়তো আগতীয়াকৈ যদি গম পালে হয় তেতিয়াহ'লে মানে কি বুলি কয় এইটো মানে চিকিৎসা কৰিব পাৰিলেহেঁতেন। কিন্তু আগৰ পৰা তেনেকুৱা গম নোপোৱাৰ কাৰণে খুব দুখ লগাকৈ মৃত্যু ঘটিব লগা। টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, এনি ভাৰত 24। জনাইছো পৰৱৰ্তী খবৰ। হাজোৰ লোক নিৰ্মাণ বিভাগৰ চূড়ান্ত হেমাহি, হাজোৰ কুলহাটীত কৃত্ৰিম বানত জীয়াতু ভুগিছে জনতা। চাওহক হাজোৰ পৰা মৃদুল মজুমদাৰৰ এক প্ৰতিবেদন। হয়, বিগত কিছুদিন নেৰানেপেৰা বৰষুণৰ ফলত এই হাজোৰ যি কুলহাটী অঞ্চল আছে, এই কুলহাটী অঞ্চলত দেখা পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে এই গাঁও ব্যস্ত যি পথ, এই পথ সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই। দেখিব পোৱা গৈছে যে হাজো গড়কাপ্তানি বিভাগৰ যি হেমাহি, এই হেমাহিৰ বাবে ইয়াত দেখা পোৱা গৈছে এতিয়া কৃত্ৰিম বান। আমি যি পথচাৰীসকল আছে, পথচাৰীসকলৰ পৰা আমি কিছু মতলৈ, দাদা কেতিয়াৰ পৰা এই বানপানীত ভুগিবলৈ আহিছে কৃত্ৰিম বানত? হ'ল আজি বহুত দিনৰ পৰাই এনেকুৱা হৈ আছে। এক কথা ক'বলৈ যি হাজো গড়কাপ্তানি বিভাগ আছে, এই গড়কাপ্তানি বিভাগৰ যি হেমাহি, এই হেমাহিৰ ফলত এই কৃত্ৰিম বান হৈছে নেকি? হয় হয়। কি ক'ব এতিয়া, কি অনুৰোধ জনাব? অনুৰোধ জনাইছে এইটো সোনকালে যাতে এইটো ব্যৱস্থা লয়। ব্যৱস্থা ল'লে আৰু আমাৰো অলপ প্ৰব্লেম হৈ আছে, অহা যোৱা কৰাত বহুত বেয়া। স্কুলৰ ল'ৰা ছোৱালী স্কুল আছে ওচৰতে, এই স্কুলৰ ল'ৰা ছোৱালীগিলা আহিব পৰা নাই ভালকৈ। চবে এই ৰাতিপুৱা টাইমত আহিলে গম পাব। হা, এই পথটো ক'ৰ পৰা ক'লৈ গৈছে? এইটো ওৰ পৰা শুৱালকুছি ওলাব পাৰি মানে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল গধুৰ যান বাহন চলাচলত অসুবিধা হৈছে, আমি কথা পাতিবলৈ যত্ন কৰিম যি গধুৰ যান বাহন চলাতো বহুখিনি অসুবিধা হৈছে এই যি কুলহাটী অঞ্চলৰ। কি ক'ব?
এনেকুৱা হ'লে অসুবিধা হ'ব বানপানী। অৰ্থাৎ যে হাজো গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ ফলত এই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই নেকি? হয়, পৰা নাই, সেইকাৰণে এনেকুৱা হৈছে। কি অনুৰোধ জনাব আজি? মই আপোনালোকৰ জৰিয়তে এই অনুৰোধ জনাওঁ যে সমস্যাবিলাক সমাধান কৰিব লাগে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি খুবেই এটি ব্যস্ত পথ, এইটো জনতাই যি দুৰ্ভোগ ভুগি আহিছে আজি বিগত কেইবা বছৰ ধৰিও এনিভাৰ দৰ্শকসকলক দেখুৱাই আছোঁ যি হাজোৰ দমদমা এই কোলহাটী পথ, এই পথত কৃত্ৰিম বানত বুৰ গৈছে। যি নেৰানেপেৰা বৰষুণৰ ফলত বিগত কেইবাদিন ধৰি যি নেৰানেপেৰা বৰষুণৰ ফলত এই হাজোৰ যি গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ ফলতে এতিয়া দেখা পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে। আমি দেখুৱাম, সতীৰ্থ দেখুৱাব। মোৰ ওচৰতে আছে এখন শংকৰদেৱ শিশু বিদ্যা নিকেতন এই যি কণ কণ শিশু ছাত্ৰ ছাত্ৰীসকলৰ জীয়াটো ভুগি আহিব লগা হৈছে। আৰু মোৰ পিছফালে আছে এখন মজলীয়া কোলহাটী মাধ্যমিক যি মজলীয়া বিদ্যালয়, এই মজলীয়া বিদ্যালয়খনৰ নিচেই ওচৰত আছে এটি উন্মুক্ত ট্ৰেন্সফৰ্মাৰ। এই ট্ৰেন্সফৰ্মাৰটোৰ যি বিদ্যুৎ পিডি আচলতে হেমাহিও যে ইয়াত যথেষ্ট দুৰ্ঘটনা নহ'ব আমি নকৈ নোৱাৰিছোঁ। এনিভাৰত 24 দৰ্শকক আমি পথচাৰীসকল, অন্য পথচাৰীসকল আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম। যাদা কৃত্ৰিম বান বিগত কেইবাবছৰ ধৰিও হাজোৰ এই কোলহাটী অঞ্চলত কৃত্ৰিম বানত জীয়াটো ভুগিছে ৰাইজ। লগতে আছে ইয়াত কেইবাখনো প্ৰতিষ্ঠান আৰু উন্মুক্ত অৱস্থাত আছে এটি বিদ্যুৎ APDSL যি বিদ্যুতৰ হেমাহি এই বিদ্যুৎ বিভাগৰ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰ। কি ক'ব আজি? ইয়াত বহুতো অসুবিধা হৈছে। জনসাধাৰণ অহা যোৱাত বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ উদ্ভাৱন হৈছে। ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱাৰ কাৰণে বহুতো অসুবিধা হৈছে। এই ক্ষেত্ৰত কোনো চৰকাৰী ব্যৱস্থা লোৱা হোৱা নাই। সেই গতিকে সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যাতে এই সমস্যাটো যাতে সকলোৰে সমাধান হৈ যায়, সেইটোৱে কামনা কৰিলোঁ। গড়কাপ্তানি বিভাগৰ যি হেমাহিৰ বাবে এই অৱস্থা হৈছে, এইটো সিহঁতে চোৱা চিতা কৰিব লাগে, ক'ত কেনেকুৱা হৈছে অলপ চাব লাগে। কিন্তু বহুতো অসুবিধা হৈ আছে। ল'ৰা ছোৱালীবিলাক স্কুলত অহা যোৱা কৰাত বহুতো অসুবিধা হৈছে। কিমান দিনৰ পৰা এই অৱস্থাটো 3-4 দিনৰ পৰা চলি আছে আৰু কেইবছৰৰ পৰাই চলি আছে। এই সমস্যাটো সমাধানৰ কাৰণে অতি শীঘ্ৰে যাতে সমাধান হয় তাৰে ওপৰৰ মহলাত আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনেকৈ ব্যস্ত পথ, এইটো দৈনিক নিতৌ এই পথেৰে হাজো, শুৱালকুছি, বংঘৰ আৰু লগতে যি গুৱাহাটী, নলবাৰী, বৰপেটা হৈ এই পথেৰে অহা যোৱা কৰিছে। দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া এই ব্যস্ত পথত দেখা পোৱা গৈছে কৃত্ৰিম বান। আমিও অনুৰোধ জনাইছোঁ যি হাজোৰ যি লোক নিৰ্মাণ বিভাগ PWD বিভাগ আছে, আমি তেখেতসকলকো অনুৰোধ কৰিছোঁ এনিভাৰ 24 চাই থকা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি জনতাৰ যি আছে জনতাৰ দুৰ্ভোগ কি ক'ব আজি? এইটো আমাৰ এটা সমস্যা হৈ গ'ল। আগতে এনেকুৱা নাছিলে, পানী হেৰি আছিল। এতিয়া এটা নিৰ্দিষ্ট সময় হেমাহিৰ বাবে হৈছে এইটো হেমাহি ধৰক দিয়া হেমাহি বুলি মই নকওঁ। এইটো পানীটো আমাৰ ধৰক নদীত পেলোৱাৰ এটা ব্যৱস্থা কৰিব লাগে। আগতে এনেকুৱা পানী নাছিলে। ইয়াত নলা নাই নেকি? নলা বৰ্তমান বন্ধ হৈ আছে। আগতে এটা নলা আছিলে, সেই নলাটো এতিয়া প্ৰথম পূৰা বন্ধ। এতিয়া এইটো নদীৰ ফালে পেলাব পৰা এটা যদি MLA এইটো কৰে কামটো, তেতিয়াহ'লে সহানুভূতি কৰিলে হৰিপিয়াই যদি কৰিব পাৰে কামটো, ধন্যবাদ। আৰু এতিয়া কি অনুৰোধ? এইটোতো ঘৰ চৰ পূৰা তললৈ গৈছে। কেনেধৰণৰ সমস্যাৰ সন্মুখীন? সমস্যাটো বিৰাট সমস্যা। মানুহ যাৱা এতিয়া অফিচো গুৱাহাটীৰ পাইছোঁ, এনেকুৱা হাফ পেণ্ট পিন্ধি পেলাই গৈছোঁ, চামৰা চেণ্ডেল পিন্ধি লাভ নাই। এতিয়া পানীটো পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। এইটো ধৰক আমাৰ ছাইড পেলাই কোনোবা পাইপ দি হ'লেও নদীত পেলালে ব্যৱস্থা হয়। স্কুলীয়া ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে। হয়, নিশ্চয়কৈ যি ধন্যবাদ জনাইছোঁ। জনতাৰ যি ক্ষোভ আমাৰ এনিভাৰ 24ৰ জৰিয়তে অনুৰোধ জনাইছে PWD বিভাগৰ যি বিজ্ঞানসন্মতভাৱে যি নলা, এই নলা হয় আমি দেখুৱাইছোঁ এনিভাৰ 24ৰ দৰ্শকসকলক যি কৃত্ৰিম বানত এনেদৰে জীয়াটো ভুগিছে। কণ কণ যি ছাত্ৰ ছাত্ৰীসকল আহিছে, এই ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰিবলগীয়া হৈছে। যি প্ৰায় 1 আঁঠুৰ ওপৰলৈকে যি কৃত্ৰিম বান, এই বানৰ মাজত তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। আমিও এনিভাৰ 24ৰ জৰিয়তে আমিও যি PWD হাজো লোক নিৰ্মাণ বিভাগৰ যি বিভাগৰ দায়িত্বত থকা লোকসকলকো আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই পথৰে যাতায়াত যাতে উঠি লৈ উঠে, আমি তাকে কামনা কৰিছোঁ। আজি এই পোনপটীয়া সম্প্ৰচাৰত হাজোৰ এই দমদমাৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24। ইফালে কলাইগাঁৱত নোৱা নদীৰ পানীয়ে বুঢ়ালে বিস্তীৰ্ণ অঞ্চল। বাঢ়নী পানীৰ তলত এতিয়া মঙলদৈ ভুটীয়া চাঙৰ কেইবাটাও পথ। চাওক এই প্ৰতিবেদনত।
কলাইগাঁৱত নোৱা নদীৰ পানীয়ে বুঢ়ালে বিস্তীৰ্ণ অঞ্চল ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈসমূহ কলাইগাঁও চহৰৰ মাজেৰে বৈ যোৱা নোৱা নদীৰ বাহনী পানীত জলমগ্ন হৈ পৰিল কলাইগাঁও 7 নং অঞ্চল বুৰগল মঙলদৈ ভুটিয়া চাংপথ বিশেষকৈ নোৱা নদীৰ দুৰ্বল মথাউৰিৰ বাবে প্ৰতি বছৰে বানত ডুব যায় এই অঞ্চলসমূহ বাৰিষা আহিলেই শংকিত হৈ পৰে 7 নং গাঁৱৰ বাসিন্দাসকল বছৰ বছৰ ধৰি বানপানীৰ সমস্যাৰে জুৰুলা কৰা প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহত এতিয়া একাঠো পানী নোৱা নদীৰ পানীয়ে মঙলদৈ ভুটিয়াচাং পথৰ গৰু বান্ধা ৰাধা গোবিন্দ মন্দিৰৰ মূল পথ জলমগ্ন হৈ পৰাত যাতায়াত ব্যাহত হৈ পৰিছে হয় নদীখন ওচৰত থকাৰ বাবে তাৰমানে কি প্ৰশাসন বা কোনো চৰকাৰৰ পৰা কোনো আমি সা সুবিধা পোৱা নাই যিহেতু আমাৰ মাথৰিটো আমাৰ নাই আৰু ড্ৰেইন নাই অসুবিধাৰ কাৰণে প্ৰত্যেক বছৰে এনে 300-400 পৰিয়াল ভুক্তভোগী গতিকে ইয়াতে যোৱা ৰাতিৰ পৰা মানে পানী এনেকুৱা মানে আহিছে যেনে মানুহ ভাত ৰান্ধি খাব পৰা নাই আৰু পশু গৰু ছাগলী এইবিলাক তাৰমানে আধা হ'লে বাকী নাই আৰু গতিকে প্ৰশাসনৰ মানুহ এতিয়ালৈকে আমাৰ কোনো খবৰ ল'ব অহা নাই চাৰ্কল অফিচটো ওচৰতে গতিকে তেওঁলোকেও কোনো আহি আমাৰ ইয়াতে যে খা খবৰ ল'ব তেনেকুৱা একো সুবিধা পোৱা নাই জেগাটো কি কয় জেগাটো এইটো 7 নং গেৰুৱা বুলি কয় কলাইগাঁও হয় প্ৰত্যেক বছৰে তাৰমানে এইটোৱে আমাৰ ভুক্তভোগী আহি কিনে মানে কয় যে হৈ যাব বুলি কয় এতিয়ালৈকে আমাৰ কোনো ড্ৰেইনৰ সুবিধা নাই মাথৰিৰ সুবিধা নাই তাৰ কাৰণে মানুহখিনি ভুক্তভোগী হৈ ইয়াতে আমি ভুগিব লগা হৈছে কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24 বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ সকাহ বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দালি তৈলবীজ ধান কপাহ বাজৰা কুঁহিয়াৰৰ দৰে মূল শস্যৰ ন্যূনতম সমৰ্থন মূল্য সংশোধন 2013-14 চনৰ তুলনাত ন্যূনতম সমৰ্থন মূল্যৰ হাৰ বৃদ্ধি এমএছপিৰ ঋণৰ বাবে কৃষকসকলে কমেও 2 লাখ কোটি টকা লাভ আৰু বিগত দশকৰ এমএছপিৰ তুলনাত 35,000 কোটি টকা বৃদ্ধি আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰি কৰে এই কথা এই মুহূৰ্তত আমি পুনৰ বাজনাইছো দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ সকাহ আৰু বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দালি তৈলবীজ ধান কপাহ কুঁহিয়াৰ আদিৰ মূল শস্যৰ ন্যূনতম সমৰ্থন এতিয়া মূল্য সংশোধন কৰা হৈছে আৰু 2013-14 চনৰ তুলনাত ন্যূনতম সমৰ্থন মূল্যৰ হাৰ বৃদ্ধি আৰু এমএছপিৰ ঋণৰ বাবে কৃষকসকলে কমেও 2 লাখ কোটি টকা লাভ কৰিব আৰু বিগত দশকৰ এমএছপিৰ তুলনাত এবাৰ 35 কোটি টকাও বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰি কৰিছে এই কথা জনাইছো পৰৱৰ্তী খবৰ গোলাঘাট জিলা পৰিষদৰ মুখ্য গালনিক বিষয়াৰ বিৰুদ্ধে ধন আত্মসাতৰ গুৰুতৰ অভিযোগ সুৰকুমাৰী ফুকনৰ বিৰুদ্ধে 2021 চনতে শ্ৰমিকৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছিল চাওক কনক দাসৰ এই প্ৰতিবেদনত এনি ভাৰত 24 ভিৰৰ মাজতো ব্যতিক্ৰমী আমি যিসমূহ দুৰ্নীতি আছিল সেইসমূহ দুৰ্নীতি ইতিমধ্যে ফাদিল কৰিছো আৰু আমি 2021 চনৰ যিগৰাকী জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়াৰ বিৰুদ্ধে আৰটিআৰ তথ্য অনুসৰি গোচৰ ৰুজু হৈছিলে আৰু সেই গোচৰৰ ভিত্তিত যিসমূহ ধাৰা লাগিছিলে বা
আৰক্ষীৰ কেনেধৰণে তদন্ত আগবঢ়াইছে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল মহামান্য আদালতত কৰিল নে নাই সেই সম্পৰ্কে গোলাঘাট সদৰ থানাত আমি আহিছিলোঁ আৰু আমি জানিব পাৰিছোঁ যে যিগৰাকী সদৰ থানাৰ অচি আমাক জিতুমণি ডেকাই জানিবলৈ দিছে যে ইতিমধ্যে আৰক্ষীৰ স্থিতি গ্ৰহণ কৰিছে কোনো কাৰণতে যাতে যি সময়ত বিত্ত বিভাগৰ নিয়ম অনুসৰি আছিলে যে কোনো কাৰণতে যাতে চৰকাৰী ধন কাম কাজসমূহ নিজৰ পে একাউণ্টৰ বা পে চেকৰ জৰিয়তে ওলোৱাব লাগিছিল যি সময়ত শ্ৰমিকৰ ধন নিজৰ একাউণ্টে সৰলুকি কৰিছিল আৰু সেই সময়ত যিগৰাকী মই জনাই আছোঁ যে মই আগতো জনাইছোঁ মই এতিয়াও জনাইছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে এনি ভাৰত 24 ৰৈ নাথাকে মই কনক দাসে মই সদৰ থানাত আহিছিলোঁ 2021 যিসমূহ শ্ৰমিকৰ ধন আচলতে কেনেধৰণে ধন আত্মসাৎ কৰিছিল সেই ধনৰ আত্মসাৎ কি ধৰণে কৈছিল কেনেদৰে হৰলুকি কৰিছিল নিজৰ একাউণ্টলৈ কেনেকৈ গৈছিল এটা অবাধ পাহাৰ গঢ়িছিল যিগৰাকী জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া সৌৰকুমাৰীৰ বিৰুদ্ধে এক 3 বছৰীয়া যি পৰিকল্পনা যি আৰক্ষী ইতিমধ্যে কঠোৰ স্থিতি কৰিছে কম দিনৰ ভিতৰতে জিলা পৰিষদৰ যিগৰাকী মুখ্য গাণনিক বিষয়া সৌৰকুমাৰী ফুকন গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা পূৰ্ণ সম্ভাৱনা আছে মই পুনৰবাৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিকুক গৈছোঁ এয়া হৈছে সদৰ থানা আৰু সদৰ থানা ইতিমধ্যে 3 বছৰৰ পিনত অন্ত পৰিছে এনি ভাৰত 24 ইয়াৰ ব্যক্তিক্ৰমী নহয় এনি ভাৰত 24 মুক্ত যিসমূহ দুৰ্নীতি কৰিছিল যিসমূহ লিপ্ত হৈছিল সৌৰকুমাৰী ফুকনে কেনেধৰণে চৰকাৰী ধন আত্মসাৎ কৰিছিল নিজৰ পে একাউণ্টৰ জৰিয়তে লাখো লাখো টকা লৈছিল শ্ৰমিকে বুজি পোৱা নাছিল যে শ্ৰমিকে 20,000 10,000 30,000 কৈ তেওঁ ধনেৰে নিজৰ একাউণ্টে পাহাৰ গঢ়া সেইগৰাকী সৌৰকুমাৰী ফুকনৰ বিৰুদ্ধে জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰীৰ যে ভিজিলেন্সৰ এক নটিচ জাৰি কৰিব পাৰে কম সময়ৰ ভিতৰত সদৰ গোলাঘাট যি সদৰ থানা আছে গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁ যিগৰাকী মুখ্য গাণনিক বিষয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেওঁ যি অভিযোগ আছিল RTI অভিযোগৰ তথ্যত যিগৰাকী শ্ৰমিকৰ ধন আত্মসাৎ কৰিছে যিগৰাকী ইতিমধ্যে কম সময়ৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা ইতিমধ্যে সম্পূৰ্ণভাৱে তেওঁ সম্ভাৱনাপূৰ্ণ হৈছে মই জনাই আছোঁ এনি ভাৰত 24 ভিৰৰ মাজত ব্যক্তিক্ৰম 3 বছৰীয়া পৰিকল্পনা দীৰ্ঘদিনীয়া এক সপোন আছিল যে যি সময়ত শ্ৰমিকৰ ধন যি সময়ত জব কাৰ্ড কৰিছিল শ্ৰমিকসকলে ন্যায় পাব লাগে দিন হাজিৰা কৰে তেনে ক্ষেত্ৰত চৰকাৰী ধনৰ আত্মসাৎ মই জনাই আছোঁ বিত্ত বিভাগৰ যি নিয়ম অনুসৰি চৰকাৰৰ যিসমূহ লেনদেন হ'ব লাগে চৰকাৰৰ হিচাপ নিকাচ হ'ব লাগে কেনেধৰণে আছে এটা ৰণনীতি তৈয়াৰ কৰিছে 3 বছৰ ৰণনীতি তৈয়াৰ কৰিছিল তেওঁ তাতে বহিছিল তেওঁ নিজে একাউণ্টেণ্ট আছিল আৰু তেওঁ নিজে শ্ৰমিকৰ যিসমূহ সহি জালিয়াতি কৰিছিল শ্ৰমিকৰ ধন তেওঁ মাষ্টাৰলত বনাই নিজেই বনাইছিল আৰু নিজৰ একাউণ্টেৰে তেওঁ আট্টালিকা পাহাৰ বনাইছিল আমি সদৰ থানাত আহিছোঁ আমি সদৰ থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে জিতুমণি ডেকাই জনাইছে যে তদন্ত স্থিতি গ্ৰহণ কৰিছে কোনো কাৰণতে যাতে ইয়াৰ খুলুঙালৈ সৌৰকুমাৰী ফুকন হাৰি যাব নোৱাৰে আমি ইতিমধ্যে ইয়াৰ এক তদন্ত হৈছে যিগৰাকীৰ দায়িত্বত নিশ্চিতভাৱে সম্ভাৱনা আছে যে কম সময়ৰ ভিতৰত তেখেতে গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা পূৰ্ণ গতিত চাই ভিডিঅ' জাৰ্নেলিষ্ট আছিকুকৰ সৈতে মই কনক দাস পশ্চিম বিলাসীপাৰাৰ সাধুভাষা প্ৰথম খণ্ড গাঁৱত গৰাখহনীয়া সৰ্বহাৰা হ'ল 27টাকৈ দৰিদ্ৰ পৰিয়াল টিপকাই গৌৰাং নদীৰ গৰাখহনীয়াত জাক গ'ল ঘৰবাৰী চাওঁহক আমাৰ এই প্ৰতিবেদনত শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত টিপকাই নদী ফেনে ফুটুকাৰে বাঢ়ি অহা বানপানীৰ ফলত চৰা অঞ্চলৰ ৰাইজৰ নাজল নাথল অৱস্থা ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ আথানি ৰাজচক্ৰৰ অন্তৰ্গত সাধুভাষা প্ৰথম খণ্ড গাঁৱৰ 26 জন আৰু শালমাৰা সপ্তম খণ্ড গাঁৱৰ এজন সৰ্বমুঠ 27 জন দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ সা সম্পত্তি যায় টিপকাই নদীৰ বুকুত ইপিনে আথানি ৰাজচক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ৰাজচক্ৰ কাৰ্যালয়ৰ লাঠমণ্ডল নজৰুল ইছলামে নদীৰ বুকুত যোৱা পৰিয়ালৰ বিতং তথ্য সংগ্ৰহ কৰে পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন এনি ভাৰত 24 আজিলৈ পুৱাৰ খবৰত ইমানেই আগলৈ ঠিক বাবাটিৰ বাবে চাই থাকিব এনি ভাৰত 24